হেল্ল' এভৰিৱান, আজি মোৰ মিনি ব্লগটো হ'বলৈ গৈ আছে পুৰণি দিনৰ মানে সৰুকালৰ স্মৃতিৰ মন্থন। সেই লৰালি দিনবোৰ বৰকৈ মনত পৰিছে, আমাৰ সৰুকালৰ পিকনিকবোৰ। আমি যেতিয়া দেউতাৰ চাকৰি সূত্ৰে গোলাঘাটৰ শালমৰা কলনীত আছিলো, তাত ফেমিলি কোৱাৰ্টাৰত আমাৰ সমবয়সী আমাতকৈ ডাঙৰ বাহঁতৰ লগৰবিলাক আছিল। তেতিয়া আকৌ আমাৰ 31 ডিচেম্বৰ 1 জানুৱাৰী বুলি কোনো ধৰণৰ পিকনিকৰ স্পেচিয়েল দিন নাছিল। মন গ'লেই হ'ল আৰু। পিকনিক খোৱাৰ ডিচিশ্যন আকৌ ৰাতিপুৱাই ঠিক কৰিছিল। প্ৰতিজনে 5 টকা 6 টকাকৈ তুলি বজাৰ কৰিছিল। চাউলকৰ প্ৰতি ঘৰে এপোৱাকৈ তুলিছিল। মাছ মাংস বুলি কোনো ধৰণৰ কথাই নাছিল। কেতিয়াবা ভাত আৰু ডিমৰ তৰকাৰীৰে পিকনিক হৈ যায়। কি যে দিন আছিল সেইবোৰ, আজিও সেই দিনবোৰ মনত পৰে। আপোনালোকে ভাবিছে চাগে মই এইবোৰ কিয় কৈ আছো। জানেনে, আজি আমাৰ পিকনিকটো তেনেকুৱাই আছিল। মানে কোনো আগতে সিদ্ধান্ত নহয়। আজি আমি দুপৰীয়া ভাত সাজ পথাৰতে খাই দিওঁ নেকি, এই বুলি দুজনী মানে পাতিছিলোহে। কথামতে কাম, হিচাপ কৰিলো মানুহ 10টা মান হ'ব। ঘৰে প্ৰতি চাউল তুলিলো, আলু পিয়াজ এমুঠি এমুঠি দাইল ললো, মিঠাতেল নিমখ হালধি জলকীয়া এইবোৰ চব ঘৰৰ পৰাই ললো। অকল মাংস বিলাহী আৰু মছলাৰ কাৰণে পইচা তুলিলো। মানুহজনে 1 কিলো মাংস বিলাহী মছলা নিদিলে। তাৰ পিছতে পাই গলোহি বস্তু বাহিনী লৈ পথাৰ। হাতে হাতে সকলোৱে যোনে যিটো পাই হাতত লৈ পথাৰ পালোগৈ। এইখনে হৈছে আমাৰ মেটেকা পথাৰ। সেইকেইটা আহি আছে ডিম্পি আৰু সোণা। ডিম্পি আৰু সোণাই ঘৰৰ পৰা বিস্কুট আৰু কমলা আনিলেগৈ। ইটা 6টা মান ঠিক কৰি চৌকা বনাই দাইল পাতি দিলো। ভাতটো জিমিক কলো যে তুমি ঘৰতে বনাই দিবা। দাইল মাংস পথাৰতে বনালো। ৰ'দটো ইমান চোকা লাগিছে, তথাপি বতাহ অলপ অলপ মাৰি আছিল। ঘৰৰ পৰা মেট আৰু বিচনা কাপোৰ লৈ অহা হৈছিল, তাকে আৰি মেলি বহিলো আৰু। তাৰ পিছত বনাই থাকোতে চাহ খাব মন গল। জিমিক কলো যে চাহ অকন বনাই আনিবা। তাই বনাই আনিলে। তাৰ পিছত চাহ তাহ খাই ভাত খাবৰে হ'ল। 2 বাজিলেই। কলপাতত ভাত বাঢ়ি খাই বৈ বাচন বৰ্তন সকলো সামৰি ললোগে। চাহ খোৱাৰ পিছতে জিমিয়ে ক'লে বোলে হেৰি নহয়, মই চালাড অকণ বনাই দিওঁ। তিয়ঁহ বিলাহী দি চালাড বনালে তাই। তাৰপিছত কলপাতত মই ভাত বাঢ়ি পেলাই ষ্টাৰ্ট কৰিয়ে দিলো আৰু। তাৰপিছত খাই বৈ বাচন বৰ্তন সামৰি ললোগে। খাই বৈ শেষত ৰিলচ নবনাম সেইটো কেনেকৈ হ'ব। বিহু ৰিলচ কেইটামান বনাই ঘৰা ঘৰি আহিলো। আজি মোৰ এই মিনি ব্লগটো কেনেকুৱা লাগিল, লাইক আৰু কমেণ্ট কৰি জনাব দেই। আৰু বহুতো মিনি ব্লগত লগ পাম। আজিলৈ আহো, বাই।